নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল শিক্ষা মিত্ৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে গুৱাহাটী হাইকোৰ্টৰ JAA পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থকা অতিকৈ গুৰুত্বপূৰ্ণ 20টা জেনেৰেল নলেজৰ কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যনসমূহ হৈ যোৱা পৰীক্ষাসমূহত বাৰে বাৰে ৰিপিট হৈ থকা দেখা পোৱা গৈছে আৰু ইয়াৰ পৰাই বা এনেধৰণৰ কুৱেশ্যনেই আগন্তুক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। গতিকে আহকচোন চাওঁ এই ভিডিঅ'টোনো কি। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ টপ 20 ৰিপিটিং GK কুৱেশ্যনছ। এটা আপোনালোকৰ প্ৰথম কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া? অপশ্যনছ A চন্দ্ৰগুপ্ত মৌৰ্য, B সমুদ্ৰগুপ্ত, C অশোকা, D হৰ্ষ। আৰু আপোনালোকৰ ইয়াতে শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নাম্বাৰ B সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্ত ইজ ন'ন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া। Next question হৈছে when was Assam annexed to the British Empire? Options A 1826, B 1857, C 1765, D 1836। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ অঞ্চলটো হ'ব অপশ্যন নাম্বাৰ A 1826। 1826 চনত আছাম annexed to the British Empire। অসম ব্ৰিটিছৰ হাতলৈ গৈছিল। Next question, the treaty that ended the first Anglo-Burmese war is, ইয়াতে অপশ্যন A Treaty of Allahabad, B Treaty of Yandabu, C Treaty of Paris, D Treaty of Sagaing। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B Treaty of Yandabu। আৰু আপোনালোকৰ ইয়াণ্ডাবু সন্ধিৰ পৰা আৰু কুৱেশ্যন আপোনালোকৰ আহিব পাৰে যে ইয়াণ্ডাবু সন্ধিখন কেতিয়া চুক্তি হৈছিল, কিমান চনত হৈছিল। তেতিয়া কি হ'ব চনটো 1826। 1826 চনত ইয়াণ্ডাবু সন্ধি চুক্তি হৈছিল। আপোনালোকৰ নেক্সট কুৱেশ্যন যে হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য চ'ৰ' অফ আছাম? এটা অপশ্যন আছে আপোনালোকৰ A ব্ৰহ্মপুত্ৰ, B বৰাক, C কপিলী, D মানস। এইটো কুৱেশ্যন অতিকৈ সহজ কুৱেশ্যন। এইটো বহুত পৰীক্ষাত অহা দেখা পোৱা যায় আৰু এইটো এনচাৰ চাগে আপোনালোক সকলোৱে জানেই। চ'ৰ' অফ আছাম বুলি আমাৰ ব্ৰহ্মপুত্ৰ নদীখনক চ'ৰ' অফ আছাম বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 5 হু ৰট ভাৰত ৰত্ন লক্ষ্মীনাথ বেজবৰুৱা? ইয়াত অপশ্যন আছে জ্যোতিপ্ৰসাদ আগৰৱালা, B বিষ্ণু ৰাভা, C ডক্টৰ ভূপেন হাজৰিকা, D সত্যেন্দ্ৰনাথ শৰ্মা। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নাম্বাৰ D সত্যেন্দ্ৰনাথ শৰ্মা, যে ভাৰত ৰত্ন লক্ষ্মীনাথ বেজবৰুৱা নামৰ যোনখন কিতাপ সেইখন লিখিছিল সত্যেন্দ্ৰনাথ শৰ্মাদেৱে। কুৱেশ্যন নাম্বাৰ 6 তেনেকুৱা দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ ৱাজ, প্ৰথম অসমীয়া নিউজ পেপাৰখনৰ কথা সুধিছে। ইয়াত আপোনালোকৰ অপশ্যন দিছে অপশ্যন A জোনাকী, B অৰুণোদয়, C আমাৰ অসম, D অসমীয়া খবৰ। এইটো অতি সহজ প্ৰশ্ন। এইটো বহুতকেইটা পৰীক্ষাত আহি থকা দেখা যায় আৰু এইটো প্ৰায়খিনি পৰীক্ষাতেই বা ADRE হওক, আছাম পুলিচ হওক, SI, আপোনালোকৰ APSC আণ্ডাৰ যিকোনো পৰীক্ষাই কুৱেশ্যনটো আগতেও বহুতবাৰ অহা দেখা পোৱা গৈছে আৰু এইটোৰ আপোনালোকৰ শুদ্ধ এনচাৰটো হ'ব অৰুণোদয়, যে প্ৰথম অসমীয়া নিউজ পেপাৰখনৰ নাম হৈছে অৰুণোদয় আৰু অপশ্যন নম্বৰ B অৰুণোদয় হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 7 হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ হাই কোৰ্টছ? এটা অপশ্যন আছে A আৰ্টিকল 214, B আৰ্টিকল 226, C আৰ্টিকল 231, D আৰ্টিকল 124। আপোনালোকৰ হাইকোৰ্টৰ পৰীক্ষাত কনষ্টিটিউশ্যন হওক বা আপোনালোকৰ আৰ্টিকল এইবিলাকৰ ওপৰত কুৱেশ্যনছ আহিবই। এইখিনি বিষয়ে বহুতকৈ ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণে। আৰু যোনটো কনষ্টিটিউশ্যনত আমাৰ আৰ্টিকলছত হাইকোৰ্টৰ লগত ডিল কৰে সেইটো হ'ব আমাৰ অপশ্যন A আৰ্টিকল 214। নেক্সট কুৱেশ্যন নম্বৰ 8 হু ইজ দ্য অথৰ অফ অৰ্থশাস্ত্ৰ? যে অৰ্থশাস্ত্ৰ কোনে লিখিছিল?
ইয়াতে অপশ্যন আছে এ বন, বি কলহনা, চি চাণক্য, ডি পাণিনি। আৰু এইটোৰ এনচাৰ হ'ব, আপোনালোকে সকলোৱে জানে, আপোনালোকে এইটো গেছ কৰিবচোন কি হ'ব পাৰে। আৰু এইটোৰ এনচাৰ হ'ব চাণক্য। অৰ্থশাস্ত্ৰ কোনে লিখিছিল? চাণক্যই লিখিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, কাজিৰঙা নেশ্যনেল পাৰ্ক was declared a UNESCO World Heritage Site in কাজিৰঙা নেশ্যনেল পাৰ্কখন ইউনেস্কোৰ হেৰিটেজ চাইট হিচাপে কেতিয়া গণ্য কৰা হৈছিল? আৰু ইয়াতে আপোনালোকৰ অপশ্যনছ আছে এ 1980, বি 1985, চি 1991, ডি 1995। আৰু এইটো বহুতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটোৰ এনচাৰ হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি 1985। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, which is the highest civilian award of India? আৰু ইয়াতে আপোনালোকৰ অপশ্যনছ আছে পদ্মবিভূষণ, বি ভাৰত ৰত্ন, চি পদ্মভূষণ, ডি পৰম বীৰ চক্ৰ। যে ইণ্ডিয়াৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ এৱাৰ্ড কোনটো সুধিছে, আৰু এইটো অপশ্যনৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ভাৰত ৰত্ন। ভাৰত ৰত্ন হৈছে হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, who discovered the sea route to India in 1498? ইয়াতে অপশ্যন আছে কলম্বাছ, ভাস্কো দা গামা, মাৰ্কো প'লো, মেগেলান। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ভাস্কো দা গামা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12, which gas is most abundant in Earth's atmosphere? ইয়াতে সুধিছে যে বায়ুমণ্ডলত আটাইতকৈ অধিক পৰিমাণে থকা গেছ কোনটো? আপোনালোকৰ ইয়াত অপশ্যন আছে এ অক্সিজেন, বি কাৰ্বন ডাই অক্সাইড, চি নাইট্ৰজেন, ডি হেলিয়াম। আৰু এইটো ইজি কুৱেশ্যনেই হয়। এইটো শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি নাইট্ৰজেন। আৰু নাইট্ৰজেনে আমাৰ বায়ুমণ্ডলৰ 78% বায়ুমণ্ডলত নাইট্ৰজেন গেছটো পোৱা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, who is known as the light of Asia? লাইট অফ এছিয়া বুলি কাক জনা যায়? ইয়াতে অপশ্যন আছে মহাত্মা গান্ধী, বি গৌতম বুদ্ধ, চি স্বামী বিবেকানন্দ, ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। আপোনালোকৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি অপশ্যন নম্বৰ বি গৌতম বুদ্ধ। গৌতম বুদ্ধক কি বুলি জনা হয় যে দ্য লাইট অফ এছিয়া। দ্য লাইট অফ এছিয়া হৈছে গৌতম বুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 14, দ্য কেপিটেল অফ আহোম কিংডম ৱাজ, যে আহোমৰ ৰাজধানী আছিল ক'ত আছিল সুধিছে। ইয়াতে অপশ্যন আছে এ গড়গাঁও, বি শিৱসাগৰ, চি যোৰহাট, ডি চৰাইদেউ। আৰু আপোনালোকৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চৰাইদেউ। চৰাইদেউ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 15, দ্য ডিস্কভাৰী অফ ইণ্ডিয়া ৱাজ ৰাইটেন বাই। এইটো অতিকৈ সহজ কুৱেশ্যন। এই ধৰণৰ কুৱেশ্যনসমূহ পৰীক্ষাত আহি থকা দেখা পোৱা যায়। এই কুৱেশ্যনখিনি আচলতে অকল আপোনালোকৰ হাইকোৰ্টৰ জে বুলিয়ে নহয়, যিকোনো আছাম গভৰ্ণমেণ্টৰ পৰীক্ষাৰ বাবেই আপোনালোকৰ ইম্পৰ্টেণ্ট। আৰু এই কুৱেশ্যনটো ইজিয়ে হয়। আপোনালোকে চবেই জানেই যে দ্য ডিস্কভাৰী অফ ইণ্ডিয়া বুকখন অপশ্যন নম্বৰ চি জৱাহৰলাল নেহৰুৱে লিখিছিল। আপোনালোকৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 16 হৈছে যে হুইচ ডেন্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ আছাম? যে কোনটো ডেন্স ফৰ্ম অসমৰ লগত জড়িত বুলি সুধিছে। ইয়াতে অপশ্যন দিছে আপোনালোকৰ এ কথক, বি ওড়িশি, চি সত্ৰীয়, ডি কুচিপুড়ি। এইটো আপোনালোকে জানেই। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি সত্ৰীয়া। সত্ৰীয়া নৃত্যটো আমাৰ অসমৰ লগত জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 17, যে দ্য লাৰ্জেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম ইজ। ইয়াতে সুধিছে যে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কোনটো সুধিছে। আৰু এইটো আমি সকলোৱে জানো, এইটো হ'ব অপশ্যন নম্বৰ চি জুপিটাৰ। আমাৰ সৌৰজগতৰ পৰা বহুতখিনি কুৱেশ্যন যিকোনো পৰীক্ষাত আহি থকা দেখা পোৱা যায়। ইয়াতে লাৰ্জেষ্টটো সুধিছে। আপোনালোকে ইয়াত আটাইতকৈ সৰু গ্ৰহটো, এতিয়া স্মলেষ্ট প্লেনেটটো কি জনাবচোন কমেণ্ট ছেকশ্যনত। নেক্সট কুৱেশ্যন নম্বৰ 18, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? আপোনালোকৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি সুধিছে। এইটো ইয়াতে অপশ্যন দিছে আপোনালোকৰ এ ৰাজেন্দ্ৰ প্ৰসাদ, বি এছ ৰাধাকৃষ্ণন, চি জৱাহৰলাল নেহৰু, ডি জাকিৰ হুছেইন। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ এ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 19, দ্য বেটেল অফ শৰাইঘাট ৱাজ ফউট ইন।
যে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল ইয়াতে আপোনালোকৰ অপশ্যন আছে 1667, বি 1671, চি 1681, ডি 1655 আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1671 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু এইটো কাৰ কেতিয়াবা কুৱেশ্যন অহা দেখা যায় যে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল আৰু যদি আহে যে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল তেতিয়া আপোনালোকে লিখিব লাগিব যে শৰাইঘাটৰ যুদ্ধ মোগল আৰু আহোমৰ মাজত হৈছিল আৰু কিমান চনত হৈছিল বুলি ক'লে 1671 চনত নেক্সট কুৱেশ্যন নম্বৰ 29 আছে হুইচ ষ্টেট ইজ ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান ইন ইণ্ডিয়া যে কোনখন ৰাজ্য সূৰ্য উদয় হোৱা ৰাজ্য হিচাপে জনা যায় আৰু ইয়াতে অপশ্যন আছে আপোনালোকৰ এ আছাম, বি মিজোৰাম, চি অৰুণাচল প্ৰদেশ, ডি ছিকিম এইটো এটা বহুত সহজ কুৱেশ্যন হয় আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ এনচাৰটো হৈ গ'ল অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশ আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি জনাব আৰু এনেকুৱা ধৰণৰ যদি আৰু ভিডিঅ' লাগে আপোনালোকক হাইকোৰ্টত আহি থকা কমন কুৱেশ্যনছখিনি তেতিয়াহ'লে আপোনালোকে কমেণ্টত নিশ্চয় জনাব আৰু নতুন নতুন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ কাৰোবাক যদি PDF টো লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব মই আপোনালোকক PDF টো আপোনালোকক মেইল কৰি দি দিম ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ